হাই এভৰিৱান, কানুৰকৰ পৰা অহাৰ পাছত আমি ক'লৈ যাওঁ আপোনালোকক দেখাম বুলি কৈছিলোঁ যে এয়া আমি আহিছিলোঁ ঐতিহাসিক তেজপুৰৰ উত্তৰ দিশত অৱস্থিত মহাভৈৰৱ মন্দিৰলৈ। আপোনালোক হয়তো আহিছে বা গুগলত হ'লেও আপোনালোকে দেখিছে, কিন্তু মই ভাবিলোঁ মই যেতিয়া ইয়ালৈ আহিছোঁৱে তো আপোনালোককো অলপ দেখুৱাই দিওঁ। এয়া হৈছে মন্দিৰভাগ, মানে ডাইৰেক্ট মই মন্দিৰৰ ওচৰৰ পৰাই দেখুৱাই দিছোঁ দেই। মন্দিৰভাগ বহুত বছৰ পুৰণা হয়, কিন্তু এতিয়াও যে একদম নতুন হৈ আছে। মন্দিৰৰ সোমাই আহোঁ দুৱাৰপাল ৰখীয়া হিচাপে আপোনালোকে নন্দীক দেখিব, আৰু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে বাওঁহাতে আপোনালোকে ৰামভক্ত হনুমানৰ শিলৰ মূৰ্তি দেখিব, আৰু সোঁহাতে আপোনালোকে সিদ্ধিদাতা গণেশৰ মূৰ্তি দেখিবলৈ পাব দেই। আমি সকলোৱে জানো ন যে বাণৰজা শিৱৰ কিমান পৰম ভক্ত আছিলে, আৰু তেওঁৱেই প্ৰথমে পাথৰৰ পৰাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰি শিৱলিংগৰ পূজা আৰম্ভ কৰিছিল বুলি জনা যায় মানে। আৰু এই মহাভৈৰৱ মন্দিৰতে উখাই আহি পিনি পূজা কৰিছিলে। আমি ভিতৰলৈ সোমাই গৈ পূজা চূজা কৰাৰ পাছত আহি বাহিৰত এইডোখৰ চাকি জ্বলাবলৈ নিদিয়ে, কিন্তু দেই আমি এনেই চাকি আৰতি কৰি নিচিনাকৈ তাৰপিছত চাকি জ্বলা ঠাইতে চাকি দিলোঁগৈ। সেইখিনি ভিডিঅ' কৰি দেখুৱাব পৰা নগ'ল আৰু, তো এনেই বাহিৰৰ দৃশ্যটো অলপ দেখাইছোঁ। ভিতৰলৈও মই লৈ যাম পাছত আকৌ। এয়া মই যে কৈছিলোঁ দুৱাৰপাল হিচাপে নন্দী আছে বুলি, এয়া দেখিছেনে? এতিয়া আহক আপোনালোকক মই ভিতৰলৈ লৈ যাম। ভিতৰত যে যিভাগ শিৱলিংগ আছে সেই শিৱলিংগ ভাগ যে আপোনাৰ লিভিং শিৱলিংগ হয়, মানে জাগৃত শিৱলিংগ। প্ৰত্যেক বছৰে বছৰে যে শিৱ মানে লিংগভাগ বাঢ়ি বাঢ়ি গৈ থাকে হেনো। আমি যোৱাৰ দিনাখন যে পূৰা গৰম আছিলে, পকা পূৰা গৰম হৈ আছিলে, আৰু দেখিছেনে কেনেকৈ সিহঁতি মানে গৰমত ৰুমালেৰে বিচি বিচি ৰখি আছে আৰু দেই। আৰু যি নহওক, এয়া আমি ভিতৰলৈ গৈ আছোঁ এতিয়া। আপোনালোকে চাই থাকিব দেই। সেইয়া দেখিছেনে অকণমানকৈ, সেয়াই হৈছে জাগৃত শিৱলিংগ ভাগ। যিসকলে অহা নাই যদি ভাবে ইয়াৰ পৰাই আপোনালোকে সেৱা এটা জনাব পাৰে। আজি মানুহৰ সমাৱেশটো বহুত বেছি এটা নাই, তো শান্তি আমি প্ৰাৰ্থনা কৰিব পাৰিলোঁ মানে। ইভাগে আপোনাৰ সোমবাৰ আৰু শিৱৰাত্ৰিত মানুহৰ মানে পূৰা ভিৰ হয়। পূজা চূজা কৰাৰ পাছত আমি আহি পাৰবোৰ আছিলে যে পাৰবোৰকে চাউল দিলোঁ। চাউল দিয়াৰ পাছত ইমান মানে পকাখন গৰম, বেছি টাইম যে সুধা ভৰিয়ে থাকিবই নোৱাৰি। এইডোখৰ অকণমান চাহ কাৰণে হাতীকেইটা নামি দিছে, ইভাগে সিহঁতি কোচে কোচে ঘূৰি ফুৰি। এই মন্দিৰভাগলৈ আগতে মই দুবাৰ আহিছোঁ। ছেকেণ্ডেৰী পঢ়ি থাকোঁতে হোষ্টেলৰ পৰা আংকল আণ্টিহঁতে সকলোকে লৈ আহিছিলে। এবাৰ বিয়া হোৱাৰ পাছতে, আৰু এইবাৰ বহুত বছৰৰ মূৰত এইবাৰ আমাৰ লগত উৰ্ভি আছে। তেজপুৰ বহুতো স্মৃতি আছে আগৰ, সেই আগৰ স্মৃতিবোৰকে ৰোমন্থন কৰিবৰ কাৰণে বহুত বছৰৰ মূৰত এইবাৰ আকৌ আমি তেজপুৰলৈ গ'লোঁ। লাষ্টৰ দিনকেইটা হ'লেও ছামাৰ ভেকেশ্যন বুলি কেইটামান দিন এনজয় কৰি আমাৰ ট্ৰিপটো ইমানতে শেষ কৰিলোঁ। আজিলৈ বাই।